আমাৰ অভিযোগ আপোনালোকে দেখা পাইছেই যে মৰেজাৰ সাপ্তাহিক বজাৰত আশে-পাশে যিসকল ব্যক্তিয়ে বাস কৰি আছে তেওঁলোকে কেনেকৈ বাস কৰি আছে এই কথাটো আপোনালোকে আহিয়ে গম পাইছে। আপোনালোকৰ জৰিয়তে আমি জিলা প্ৰশাসনক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই যে কৃত্ৰিম বান হৈছে এই কৃত্ৰিম বান যাতে নিৰাময় হয় তাৰ কাৰণে সঠিক পদক্ষেপ ল'ব লাগে অতি সোনকালে। যে আমাৰ জনামতে যিটো ড্ৰেইনৰ কাম আহিছে এই কামটো ৱাৰ্ক অৰ্ডাৰ দিলে যদি ব্যক্তিসকলে কামটো কৰিব পাৰে তেতিয়াহ'লে এই পানীখিনি সঠিক সময়ত গুচি যায় যদি মানুহখিনিৰ অসুবিধা নহ'ব। এই মানুহখিনি জীয়াতু ভুগিব লগা হৈছে, বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে। আপোনালোকে চাব পাৰে যে ঘৰৰ ভিতৰত পানী সোমাইছে, সৰু বাচ্চাসকল আছে, মানুহখিনি এই বেমাৰত ভুগি আছে এইটো সময়ত। গতিকে আপোনালোকৰ জৰিয়তে আমি জিলা প্ৰশাসনক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে অতি সোনকালে এই সমস্যাটো সমাধান কৰি দিব লাগে। পঞ্চায়ত আৰু মিলি ইয়াত এটা ড্ৰেইনৰ ব্যৱস্থা কৰা হৈছে, কিন্তু এই ড্ৰেইনটো আজি প্ৰায় 8-9 মাহ হৈ গ'ল। তাৰ যি কামটো আনিছে এইসকলক এতিয়ালৈকে আমি জনামতে বিডিঅ'ৰ তৰফৰ পৰা বা জিলা প্ৰশাসনৰ ফালৰ পৰা এই কামৰ ৱাৰ্ক অৰ্ডাৰ নিদিয়াৰ কাৰণে এই কামখিনি এতিয়ালৈকে হোৱা নাই। মই আজি ইয়াত থকা সকলো ৰাইজৰ হৈ সংযুক্ত যুৱ সচেতন মঞ্চ মুৰাদাৰ ফালৰ পৰা মই জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে ইয়াত থকা ড্ৰেইনখিনিৰ মুৰাদাৰ বজাৰত থকা যিখিনি ড্ৰেইনৰ যিটো চেংচন হৈছে ইতিমধ্যে এই চেংচন হোৱা কামখিনিৰ ৱাৰ্ক অৰ্ডাৰ দিব লাগে। অন্যথা ইয়াৰ মানুহখিনি যি ধৰণে ঘৰৰ ভিতৰত পানী সোমাই আছে, মানুহখিনিয়ে যি ধৰণৰ জলাকলাত ভুগি আছে, তাৰ ফলত মানুহসকলে যি ধৰণে বেমাৰ আজাৰত ভুগি আছে তাৰ কাৰণে কিন্তু জিলা প্ৰশাসন সম্পূৰ্ণভাৱে দায়ী। আৰু এই বা অঞ্চলৰ মানুহখিনি সহায় ৰিলিফৰ ব্যৱস্থা নাই। গতিকে মই আশা কৰোঁ জিলা প্ৰশাসনৰ পৰা এইফালৰ এই মানুহখিনিক ড্ৰেইনৰ লগতে তৎকালিকভাৱে এইসকল মানুহৰ যি খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰি দিব লাগে বুলি মই অনুৰোধ জনাইছোঁ। এই পিডাব্লিউ ৰাস্তাত 4টা ৰিং আছিলে, কালভাৰ্ট আছিলে, 3টা কালভাৰ্ট অবৈধভাৱে পুখুৰী খান্দি এই কালভাৰ্টখিনি বন্ধ কৰি দিলে। এই পানীখিনি এটা কালভাৰ্টে যাৰ কাৰণে ইয়াত কমচে কম 20-30টা পৰিয়াল পানীৰ তলত সোমাই যায়। এই আগতে এইটো পানীত 4-5টাত গ'লে আমাৰ একো অসুবিধা নাই, কিন্তু এতিয়া যে এটা কালভাৰ্টত যোৱাৰ কাৰণে আমাৰ এই মানুহখিনি পানীৰ তলত সোমায়। আমি সুজাই প্ৰশাসনক অনুৰোধ জনাইছোঁ তদন্তক্ৰমে আমাৰ এইখিনি চাই চিতি দিবৰ কাৰণে পানীখিনি যেনেকৈ আমি এই কিমান ঘৰ পানীত ডুব গৈছে এতিয়া? কমচে কম 30টা পৰিয়াল পানীত আছে, পানী ডুব গৈ আছে, পানীৰ তলত ৰাস্তাখিনি ব্লক হৈ আছে, ৰাস্তাখিনি ব্লক। পিছফালেও মানুহে এনে পুখুৰী বন্ধ কৰি ৰাখিছে, ব্লক কৰি বন্ধ কৰি দিছে পানীখিনি। এতিয়া সেইখিনি জিলা প্ৰশাসনে কি কৰিব লাগে? ব্লকখিনি ছুটাই দিব লাগে, এৰি দিব লাগে এইখিনি। আৰু ইয়াতো পুখুৰী খান্দি মেইন পিডাব্লিউ ৰোড 5টা কালভাৰ্টত 4টা কালভাৰ্ট বন্ধ হৈ আছে। সেইখিনি আমি অনুৰোধ জনাইছোঁ। এই জেগাখিনি কোনখিনি জেগা হয়? এখন পদুমণি হয়, মুৰাদাৰ পঞ্চায়তৰ পদুমণি গাঁৱৰ হয়, 1 নম্বৰ ৱাৰ্ড হয়। আমাৰ এইটো পানী ভুকি আছোঁ, কিন্তু আমাৰ ড্ৰেইন হ'ব লাগে, পানী যাব লাগে, আপোনালোকৰ ঘৰৰ আশে পাশে ড্ৰেইন নাই? ড্ৰেইন নাই। এই জেগাখনৰ নাম কি? এইটো মুৰাদাৰ বজাৰ। আচ্ছা, ইয়াৰ পঞ্চায়তৰ তৰফৰ পৰা হওক বা উন্নয়ন খণ্ডৰ পৰা আপোনালোকক কোনো ধৰণৰ ড্ৰেইনৰ ব্যৱস্থা কৰি দিয়া? কোনো ড্ৰেইনৰ ব্যৱস্থা কৰা নাই। বছৰৰ 5বার আমরা ডুবা লাগে পানির মাঝে, আমরা হুতাম মুতালিয়া পানির মাঝে ডুবা লাগে, আমরা গরো সাং বান্ধিয়ে থাকা লাগে। আর যদি আমরা সরকার থেকে কিচ্ছু পাই না, খাওয়া থেকে লইয়া কিছু পাই না, আমরা বাল বাচ্চা কোনো উপাসে মরে, বুঝলি? আর আমরা পানি কষ্ট করি, আর প্রেসিডেন্টও আমরা কোনো সারা দেন না, এর বাদে সরকার থেকে আমরা কিছু পাইয়ান না। আর বহুত কষ্ট করি, আর আমরা বছরও দিন 4-5 বার দুদিন পঞ্চায়েত থাকিয়া দিন আমরা পানির মাঝে হুতাম মুতালিয়া ডুবা লাগে দুদিন, এটি আর কষ্ট দুনিয়াতে কিছু আসেনি। আগতে আপোনালোকে পঞ্চায়তৰ সভাপতিক কোনো ধৰণৰ আবেদন কৰিছিলে নেকি? আমার নাই, কিন্তু আজি 5 দিনে 6 দিন হল, কিন্তু ইমান পানীত কোনো একজন মানুহে খবৰ লোৱা নাই। আপোনালোকে কি বিচাৰে এতিয়া? চৰকাৰক কি দাবী জনাইছে? আমাৰ এইটো ড্ৰেইন হ'ব লাগে, অলপমান পানী চাবা লাইন কৰি দিব লাগে। অভিযোগ আমাৰ আছে যেন আজি নেৰা নেপৰা বৰষুণত এসপ্তাহ ধৰি আমাৰ এই মাঠখন ঘূৰি আছে। আমাৰ এই অঞ্চলৰ বহুত ৰাইজ
প্ৰায় 100 ঘৰৰ ওপৰত মানুহ পানীৰ তলত আছে। ঘৰ দুৱাৰ এৰি বেলেগ জেগাত যাবলগীয়া হৈছে, কিয়নো ঘৰত পানী আছে, আঁঠুমান পানী হৈ আছে, কোনোবাত মানে ইমানখিনি পানী হ'বলগীয়া আছে। আৰু আমাৰ এইবিলাকৰ গৰু ছাগলী পোহনীয়া জন্তুবিলাকে বৰ কষ্ট কৰি আছে। মানুহৰ খোৱা বোৱাৰ কোনো ব্যৱস্থা নাই, কোনো চৰকাৰী ৰিলিফ পোৱা নাই, কোনো মানুহে কোনো ধৰণৰ ৰিলিফ দিয়া নাই। আৰু আমাৰ MLA 2-3বাৰ আহিছিল, আমাৰ ইয়াৰ সকলো ৰাইজে মিলি কৈছিল যেন ছাৰ আমাক এটা ধুনীয়া ড্ৰেইন দিয়ক, এই ড্ৰেইন দিলে আমাৰ পানী গুচি যাব। কিন্তু MLA ইয়াত আহি কৈ যায় যেন আমি দিম, ড্ৰেইন দিম, আপোনালোকে চিন্তা কৰিব নালাগে। কিন্তু এতিয়ালৈকে ড্ৰেইন হোৱা নাই। আজি পঞ্চায়তৰ ফালৰ পৰা ড্ৰেইনৰ কাম হোৱা নাই নেকি? পঞ্চায়তৰ ফালৰ পৰা হোৱা নাই। পঞ্চায়তৰ আমি এই প্ৰেচিডেণ্ট হাবিবুৰ ৰহমানক কেইবাবাৰো মই কৈছোঁ বোলে আহক চাওক, আজি নহয় মানে গোটেই সদায় এনেকৈ পানী হৈ থাকে। আমাৰ নেৰানেপৰা বৰষুণ হয়, পানী হৈ যায়। আমি পঞ্চায়তৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক আমি দেখুৱাইছোঁ, এখেতে কৈ দিম। তাৰপিছত আৰু মানে মই যাওঁ এখেতৰ ওচৰত, মই কৈছোঁ নহয় BDO ছাৰক কৈছোঁ, এখেতে কৈছোঁ, অমুকক কৈছোঁ। পঞ্চায়তৰ নাম কি? আমাৰ এইটো হৈছে 4 নম্বৰ ৱাৰ্ড চাৱাজপুৰ গাঁও, মুৰাজাৰ গাঁও পঞ্চায়তৰ। সভাপতি কোন আছিল? হাবিবুৰ ৰহমান। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।